নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 15 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। উচ্ছেদৰ মাজতেই আধাৰ কাৰ্ডক লৈ ডাঙৰ মন্তব্য কৰিছে ন্যায়ালয়ে। আধাৰ কাৰ্ডৰ পৰিচয় প্ৰমাণ পত্ৰ হিচাপে গ্ৰহণ কৰা উচিত। উচ্ছেদৰ মাজতে আধাৰ কাৰ্ডক লৈ ডাঙৰ মন্তব্য কৰিছে ন্যায়ালয়ে। ন্যায়ালয়ৰ তৰফৰ পৰা ডাঙৰ মন্তব্য কৰা হৈছে এই মুহূৰ্তত। উচ্ছেদৰ মাজতে ডাঙৰ মন্তব্য, আধাৰ কাৰ্ড পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰিব লাগে। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত, বাতিল কৰা হ'ব পাৰে ভোটাৰ কাৰ্ড। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। শ শ লোকৰ কৰ্তন কৰা হ'ব পাৰে ভোটাৰ কাৰ্ডৰ পৰা নাম। আধাৰ কাৰ্ড পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰিব লাগে, বাতিল কৰা হ'ব পাৰে ভোটাৰ কাৰ্ড। গুৰুত্বপূৰ্ণ খবৰ, কঠোৰ হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। এছআইআৰক লৈ নিৰ্বাচন আয়োগক প্ৰশ্ন উচ্চতম ন্যায়ালয়। পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। কয় যে এদিন মা কামাখ্যাৰ নীলাচল পাহাৰকো নিজৰ দখললৈ নিব। 15 বছৰৰ পাছত 15 আগষ্টত জাতীয় পতাকা উৰুৱাব সন্দেহযুক্ত লোকে। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। সন্দেহযুক্ত লোকৰ বাবে নিজৰ ঘৰতে নিথৰুৱা হৈছে এইবাৰ অসমীয়া। সন্দেহযুক্ত লোকৰ বাবেই নিজৰ ঘৰতে নিথৰুৱা হৈছে অসমীয়া। অচিনাকি লোকক কোনেও মাটি বিক্ৰী নকৰিব। অসমৰ চৰকাৰী মাটিৰ পৰা অচিনাকি লোকক উচ্ছেদ কৰিমেই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ চৰকাৰী মাটিৰ পৰা অচিনাকি লোকক উচ্ছেদ কৰিমেই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসম বেদখলমুক্ত নকৰিবলৈকে আমি ক্ষান্ত হৈ নাথাকো, এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। অসম বেদখলমুক্ত নকৰাকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আমি ক্ষান্ত হৈ নাথাকো। 15 বছৰৰ পিছতে এজন অচিনাকি লোকক 15 আগষ্টত জাতীয় পতাকা উৰুৱাব। এদিন মা কামাখ্যাৰ নীলাচল পাহাৰকো নিজৰ দখললৈ দিব অচিনাক্ত লোকে, এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। স্বাধীনতা দিৱসত ৰাজ্যবাসীক ভৱিষ্যতবাণী দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা ডাঙৰ খবৰ, এইবাৰ কাৰ্যালয়ত অচিনাকি মানুহক চাকৰি নিদিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এটাও ঘোষণা কৰিছে যে এতিয়াৰে পৰা অচিনাকি মানুহে চৰকাৰী মাটি দখল কৰিলে বিপদত পৰিব জিলা আয়ুক্ত। আজিৰ স্বাধীনতা দিৱসৰ দিনটোতে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ জনাইছো, এতিয়াৰে পৰা অচিনাকি মানুহে চৰকাৰী মাটি দখল কৰিলে বিপদত পৰিব জিলা আয়ুক্ত, মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। পৰৱৰ্তী খবৰ, আজি গোৱালপাৰাত এক ব্যতিক্ৰমী পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আজি 15 আগষ্টৰ স্বাধীনতা দিৱস। গোৱালপাৰাৰ উচ্ছেদিত লোকে কান্দি কান্দি গাইছে আজি ৰাষ্ট্ৰীয় সংগীত। হাৰে হিমজুৱে আমি ভাৰতীয়, ৰাষ্ট্ৰীয় পতাকা, ৰাষ্ট্ৰীয় সংগীত গাই আজি এই কেইবাটাও মন্তব্য উচ্ছেদিতৰ। হাৰে হিমজুৱে আমি ভাৰতীয়। গোৱালপাৰাৰ হাছিলা বিলৰ উচ্ছেদিতৰ মন্তব্য। হাছিলা বিলৰ উচ্ছেদিতই ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি উচপি উঠিছে। স্বাধীনতা দিৱসৰ দিনাই পুনৰ সংস্থাপনৰ দাবী কৰিছে চৰকাৰক এইসকল উচ্ছেদিত জনতাই। জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ স্বাধীনতা দিৱসৰ দিনাই পুনৰ সংস্থাপনৰ দাবী কৰিছে চৰকাৰক। উচ্ছেদিত লোকসকলে অংশগ্ৰহণ কৰি পতাকা উত্তোলন কৰিছে। একত্ৰিত হয় মুফতি ছাদ উদ্দিন কাছিমিয়ে উচ্ছেদিতৰ মাজত উত্তোলন কৰিছে পতাকা। মুফতি ছাদ উদ্দিন উপস্থিত আছিল য'ত, আৰু চেণ্ট টানি হাছিলা বিলত বাস কৰিছে শ শ উচ্ছেদিত পৰিয়ালে। আৰে হিমজুৱে ভাৰতীয়, আমি ভাৰতীয়। গোৱালপাৰাৰ হাছিলা বিলত উচ্ছেদিতৰ এইদৰে মন্তব্য আজি স্বাধীনতা দিৱসৰ দিনটোতেই।
আন এটা গুৰুত্বপূৰ্ণ খবৰ আজি 15 আগষ্টৰ স্বাধীনতা দিৱসত মাদ্ৰাসাত এখন বিশেষ মাদ্ৰাসাত এক ব্যতিক্ৰমী দৃশ্য স্বাধীনতা দিৱসৰ দিনাই মাদ্ৰাসাৰ ছাত্ৰই গঢ়িছে আজি ৰেকৰ্ড একত্ৰিত হৈ পৰিছে হাজাৰ হাজাৰ মাদ্ৰাসাৰ ছাত্ৰ এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো স্বাধীনতা দিৱসৰ দিনটোতে হাজাৰ হাজাৰ মাদ্ৰাসাৰ ছাত্ৰই গঢ়িছে ৰেকৰ্ড মাদ্ৰাসাৰ শতাধিক শিক্ষক কৰ্মচাৰীৰ লগতে প্ৰায় সহস্ৰাধিক ছাত্ৰই আজি পালন কৰিছে স্বাধীনতা দিৱস অসম দাৰুল হদিছ জয়নগৰ মাদ্ৰাসাত স্বাধীনতা দিৱস উদযাপন কৰা হৈছে দৃশ্য চাওক ভাল লগা দৃশ্য অসম দাৰুল হদিছ জয়নগৰ মাদ্ৰাসাত স্বাধীনতা দিৱস এইদৰে উলহ মালহেৰে উদযাপন কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ইছলামিক শিক্ষানুষ্ঠান জামিয়া অসম দাৰুল হদিছ জয়নগৰ মাদ্ৰাসাত এই দৃশ্য মাদ্ৰাসাৰ ছাত্ৰসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে ব্ৰিটিছৰ সময়তে স্থাপন হোৱা মাদ্ৰাসাখনত ইছলামিক শিক্ষাৰ লগতে প্ৰদান কৰিছে অন্য শিক্ষাও 14 আগষ্টতো দেখিবলৈ পোৱা গৈছে হাতে হাতে পতাকা লৈ উলিয়াইছিল বৃহৎ ত্ৰিৰংগা ৰেলী একত্ৰিত হৈছে একেলগে হৈছে হুজাইৰ ৰাজপথত উৰিছিল একেলগে 1260খন পতাকা প্ৰায় 1 কিলোমিটাৰ পৰ্যন্ত দীঘল ৰেলী বাহিৰ কৰিছিল মাদ্ৰাসাৰ ছাত্ৰই স্বাধীনতা দিৱসৰ দিনটোতে হাজাৰ হাজাৰ মাদ্ৰাসাৰ ছাত্ৰই গঢ়িছে ৰেকৰ্ড আন এটা খবৰ হৈছে সত্য প্ৰমাণিত হৈছে ৰাহুল গান্ধীৰ অভিযোগ এবাৰ ইভিএমত আছে ভুল জয়ী হল ইভিএমৰ ভোট গণনাত পৰাজিত প্ৰাৰ্থী সত্য প্ৰমাণিত হল ৰাহুল গান্ধীৰ অভিযোগ গুৰুত্বপূৰ্ণ পলিটিকেল ডাঙৰ খবৰ এবাৰ ইভিএমত আছে ভয়ংকৰ ভুল ফাদিল হল ইভিএমক লৈ বিস্ফোৰক তথ্য অৱশেষত পৰাজয়ৰ 3 বছৰৰ পিছত পুনৰ জয়ী হল প্ৰাৰ্থী ন্যায় পালে এবাৰ মোহিত কুমাৰে 2022 চনৰ 2 নৱেম্বৰত হাৰিয়ানাৰ পানীপথত গাঁওবুঢ়াৰ পদবীৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন গাঁওবুঢ়াৰ নিৰ্বাচনত ব্যৱহাৰ কৰা হৈছিল ইভিএম নিৰ্বাচনত কুলদীপ সিং নামৰ প্ৰাৰ্থীগৰাকীক জয়ী হোৱা বুলি ঘোষণা কৰা হৈছিল নিৰ্বাচনত কুলদীপ সিং নামৰ প্ৰাৰ্থীগৰাকীক জয়ী হোৱা বুলি ঘোষণা কৰা হৈছিল ইয়াকে লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছিল পৰাজিত প্ৰাৰ্থী মোহিত কুমাৰে যাৰ বাবে আদালতৰ কাষ চাপিছিল মোহিত কুমাৰে প্ৰায় 3 বছৰ ধৰি আদালতত ন্যায় বিচাৰি যুঁজিছিল মোহিত কুমাৰে আনকি সুপ্ৰিম কোৰ্টৰো কাষ চাপিছিল মোহিত কুমাৰে সমগ্ৰ নিৰ্বাচনত হস্তক্ষেপ কৰিবলৈ বাধ্য হল সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত পুনৰ হল ভোট গণনা সকলো বুথৰ ইভিএমসমূহ আনি পুনৰ গণনাৰ নিৰ্দেশ দিছিল আদালতে ভোট গণনাৰ পাছতে গাঁওবুঢ়া পদবীত মোহিত কুমাৰ জয়ী হোৱা বুলি ঘোষণা কৰিছে আদালতে মোহিত কুমাৰে 1051টা ভোট লাভ কৰাৰ বিপৰীতে কুলদীপ সিঙে লাভ কৰিছিল 1000টা ভোট গণনাত পূৰ্বৰ কুলদীপ সিঙতকৈ সৰ্বাধিক ভোট লাভ কৰিছে মোহিত কুমাৰে আন এটা খবৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আজি স্বাধীনতা দিৱসৰ দিনাই যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ থিতাতে মৃত্যু হৈছে 10 গৰাকীকৈ লোক দেশ জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা 35 গৰাকীতকৈও অধিক লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে বিহাৰৰ পৰা দুৰ্গাপুৰ অভিমুখী আছিল এই বিশেষ বাছখন গংগা স্নান কৰি উভতাৰ সময়তে যাত্ৰীসকলৰ সৈতে সংঘটিত হৈছে গাৰ্ড অফ খিউৰিটা ভয়ংকৰ পথ দুৰ্ঘটনা